হেল্ল' বন্ধুসকল, মোৰ পলিটিক্স অসমৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি য'ত মই ডাঙৰ হ'লোঁ, জন্ম হ'লোঁ, সেইখন হ'ল পলিটিক্স অসম। আজি কোনোবাই ন্যায় পাবলৈ হ'লেও পলিটিক্স কৰিবই লাগে। পলিটিক্স আছে ইয়াত, মানে যিকোনো অলপমান কিবা এটা ভাল কাম কৰিবলৈ গ'লেও কিবা এটা পলিটিক্স আছে। মুঠতে আমাৰ এই অসমখনত পলিটিক্সেই হৈ গ'ল আৰু গোটেইখন। মুঠতে আৰু কেইদিনমান পিছত মানুহে ক'ব পলিটিক্স অসম। মই আজিৰ পৰা নাম দিছোঁ পলিটিক্স অসম। এইখন ইয়াত মুঠতে পলিটিক্সেই হ'ব চব ক্ষেত্ৰতে, গম পাইছেনে নাই? এতিয়া জুবিনৰ মূৰ্তি বনাব বিজেপি থকা জেগাই জেগাই, য'ত বিজেপি বিধায়ক আছে তাতহে পাব, কিন্তু সেয়াও পলিটিক্স হৈ গ'ল। জুবিনে পলিটিক্স বেয়া পায়, কিন্তু জুবিনক লৈ পলিটিক্স কৰিয়ে থাকক আৰু পলিটিক্স সাংঘাতিক হৈ গ'ল। কিন্তু দেই, আমাৰ মন্ত্ৰীসকলৰ এইটো মেথাটো যে মগজ নাইকিয়া হ'ল, অকল পলিটিক্সে হৈ গ'ল। যেনেকৈ আমাৰ গাঁৱত কিছুমান আছে, ঘৰ কথা শুনিবগৈ, তাৰ ঘৰত লগাব, তাৰ ঘৰ কথা শুনি তাৰ ঘৰক লগাব, তেনেকুৱাই হৈ গ'লে আৰু। আমাৰ যেনিবা এইটো গাঁৱৰ নীতি হৈ গ'ল। এতিয়া অলপমান হাই কোৱালিটিটো, সেইটো কাৰণে ৰাজনীতি হৈ গ'ল। মানে এতিয়া লগাব, টানি আনিব মাজলৈ, কিবা এটা কৰিবলৈ তাক টানি আনিব। চলি আছে আৰু চলিও থাকিব এতিয়া। আমিনো কি কৰিম আৰু, অকণমানি মানুহ। গান এটাই আছে বোলে, আমি সৰু মানুহ সৰু হৈ থাকিম, আল বাল গাই কি কৰিম। এনেও হ'বই আৰু যি হ'বলৈ আছে। বাক্সা জিলাতো সেইটো আনি থিয় কৰাই দিলে ৰাজনীতি। বিজেপি কৰ্মীৰ মানুহটো আনি পেলাই থিয় কৰাইছে। তাৰ মিচিকি হাঁহি দেখিছে নাই মুখত? তাক পুলিচে ধৰাই নাই। তাক আনি পিনে পুলিচে আনি পেলাই মুখৰ আগলৈ আনি পেলাই আৰু তই আমুকটো ক, তামুকটো কবি, তামুকটো সুধিব, তামুকটো কবি, কৈ আছে আৰু তাৰ কাৰণে ভয় কৰা নাই। তাৰ পূৰা পুলিচ ছাপোৰ্ট আছে, পূৰা চৰকাৰখনে তাৰ বিজেপি কৰ্মী মানুহ কি চিন্তা। বিজেপি কৰ্মী বুলিলে আজিকালি আৰু ৰজা ধৰে ঘূৰিব পাৰে আৰু, একো টেনশ্যনেই নাই বিজেপি কৰ্মী মানুহ। কংগ্ৰেছবোৰহে অকণমানতে গৈ ধৰেগৈ, টেনশ্যন নাই। এইবাৰ পৰা ময়ো বিজেপিতে ভোট দিম বুলি ভাবিছোঁ আৰু, আগতেও দিছিলোঁ। এইবাৰ পৰা একদম বিজেপি পকৰতে যাম আৰু বিজেপিকে ভোট দিম আৰু, তাৰ বাদে আৰু একোডাল কৰিবলৈ নাই। আৰু ভিডিঅ' ক্লিপ লগাই দিছোঁ, চাই থাকিব। মই সঁচা কথা নাই, মিছা কৈছোঁ। কিমান ধুনীয়া চুট পেট মিলি একদম কি ধুনীয়া ষ্টেণ্ডাৰ্ড মানুহ। আমাৰ সাধাৰণ অনুৰাগী আমাৰ লিখা কাপোৰ পিন্ধিব এনেকুৱা 50-60 টকীয়া, 150 টকীয়া, 200 টকীয়া কাপোৰ পিন্ধে। এইজন একদম চুইতে টাইতে একেবাৰে, এইটো একদম মালদাৰী একেবাৰে সি আৰু। তাৰ কাৰণে সাক্ষীটো কৰি দেখুৱাইছে মুঠতে যে জুবিন একো নহয় অসমৰ কাৰণে। সাধাৰণ এটা আমাৰ লিখা মানুহ আছিলে, এটা গান গোৱা গায়কহে আছিলে, সেইটোৱে বুজাবলৈ চেষ্টা কৰিছে ভিডিঅ'টোত। কিন্তু নহয়, জুবিন একদম ৰজা আছিলে অসমৰ। এইটো কথা যাতে পাহৰি নাযায় সকলোৱে। মায়াবিনী কি হয় গমে নাপাম। তই আহিছ কিয়? মই আহিছোঁ গ'লো তো মানুহৰ লগত আহিছোঁ, আহি পেলাই তাৰ লগে লগে ময়ো গ'লো। ন্যায় লাগে। কি ন্যায় লাগে? জুবিনৰ কি হৈছে এইটো ক? এইটো কৈছো, জুবিনৰ কি হৈছে? দেখা নাই ছাৰ। জুবিনৰ কি হৈছে? মানুহটো ক'ত আছে? ন্যায় কি কাৰণে লাগে? মানুহটো ক'ত আছে? এতিয়া মৰছে বুলি শুনিলোঁ, বুজিয়ে পাইছোঁ। কোন হয় জুবিন গাৰ্গ? কোন হয়? জুবিনৰ মই চিনিয়ে নাপাওঁ।